হয়, নিশ্চয়কৈ ক'ব লাগিব পৰ্যটকৰ বাবে ইতিমধ্যে মুকলি কৰা হ'ল পঞ্চতীৰ্থ হোটেল এণ্ড ৰেষ্টুৰেণ্ট তীৰ্থনগৰী হাজোৰ মাজমজিয়াত মই উপস্থিত আছোঁ। এই মুহূৰ্তত মই সেই সামগ্ৰীৰ পৰিৱেশ দেখুৱাইছোঁ। ক'ব লাগিব তিনিগৰাকী শিক্ষিত যুৱকৰ প্ৰচেষ্টাত যি গতিকে ক'ব লাগিব বৰ্তমান সময়ত নিবনুৱা সমস্যা গ্ৰাস কৰাৰ সময়তে শিক্ষিত নিবনুৱা যুৱকৰ নিজৰ প্ৰচেষ্টাত তিনিগৰাকী যুৱকৰ প্ৰচেষ্টাত এনেদৰে হোটেল এণ্ড ৰেষ্টুৰেণ্ট নিজে স্বাৱলম্বিতাৰ দিশে আগবাঢ়ি আহিছে। আমি দেখুৱাইছোঁ এই মুহূৰ্তত পঞ্চতীৰ্থ হোটেল এণ্ড ৰেষ্টুৰেণ্ট আজিৰে মুকলি কৰা হ'ল। আমি সেই মুহূৰ্ত দেখুৱাইছোঁ এনেদৰে হাজোৰ মাজমজিয়াত ক'ব লাগিব। আমি কথা পাতিবলৈ যত্ন কৰিম যি গতিকে বিশিষ্ট ইউটিউবাৰগৰাকী আমাৰ মাজত উপস্থিত আছে। পোনপ্ৰথমে আপোনাক আন্তৰিক ধন্যবাদ জনাইছোঁ। পিছলৈ অলপ বিহুৰ শুভেচ্ছা জনাইছোঁ। কি ক'ব আজি তিনিগৰাকী যুৱকৰ প্ৰচেষ্টাত শিক্ষিত যুৱকৰ প্ৰচেষ্টাত আজি হোটেল এণ্ড পঞ্চতীৰ্থ যি হোটেল ৰেষ্টুৰেণ্ট মুকলি কৰা হ'ল আৰু পৰ্যটকৰ বাবে এক আশাৰ ৰেঙনি। প্ৰথমতে হ'ল যিহেতু ৰেষ্টুৰেণ্ট খুলিছে তিনিজনে লগ হৈ কিনে আৰু সেই তিনিজনৰ জেগাত আৰু 10টা বা 8-10টা চলি কাম কৰিব পাৰিব আৰু এনেকুৱা অলৰেডি বহুত দোকান আছেই হাজোত। তথাপিও যে সাহস কৰিছে তিনিজন লগ হৈ কিনে বহুত ভাল কথা। হাজোৰ সকলো ৰাইজৰ কাৰণে ভাল খবৰ এটা যে এতিয়া চাওক ইয়াত আজি আহি কিনে মই গম পালোঁ যিখিনি ৰাইজৰ মৰম মোক উদ্যোগক হিচাপে মাতিছে। বহুত ভাল লাগছে যে সকলো ৰাইজকে জনাওঁ যে আপোনালোকেও আহক দোকানত আহি কিনে চাওক কেনেকুৱা হয়। এইখিনি ক'ম আৰু কি ক'ম। নিশ্চয় ধন্যবাদ জনাইছোঁ উদ্যোগগৰাকীক বিশিষ্ট ইউটিউবাৰগৰাকীক। আমি কথা ভিন্নজন আহিছে ভিন্ন প্ৰান্তৰ পৰা যিহেতুকে পৰ্যটকৰ বাবে এক আশাৰ ৰেঙনি। এতিয়া তিনিগৰাকী যুৱকৰ প্ৰচেষ্টাত শিক্ষিত যুৱকৰ প্ৰচেষ্টাত আজিৰে পৰা মুকলি হ'ল বিভিন্ন থলুৱা খাদ্য সম্ভাৰেৰে এই ৰেষ্টুৰেণ্টখন। কি ক'ব এই বিষয়ত মই ক'বলৈ একো নাই। কি ধুনীয়া হাজোৰ নিচিনা এনেকুৱা ঠাইত এনেকুৱা এখন হোটেলৰ ৰেষ্টুৰেণ্টৰ খুব দৰকাৰ আছিল। গতিকে সেইটো মানুহখিনিৰ অভাৱটো পূৰণ হ'ব আৰু ইয়াৰে খাদ্যবিলাক খুব ধুনীয়া হ'ব যেন লাগিছে আৰু লগতে ইয়াৰে কাজিগড় বা টেকনিকেলবিলাক অলপ দূৰৰ পৰা না কলিকতাৰ আছে বিহাৰো আছে। গতিকে খাদ্য নিশ্চয় ভাল হ'ব। গতিকে ৰাইজকে যাতে উপভোগ কৰিব পাৰিব। নিশ্চয় ধন্যবাদ জনাইছোঁ। আমি লগ পাইছোঁ স্বত্বাধিকাৰী কেইবাগৰাকীও আছে যিহেতুকে আপোনালোকৰ তিনিজনীয়া বন্ধু প্ৰচেষ্টাত আৰু যিগতে শিক্ষিত নিবনুৱা সমস্যা গ্ৰাস কৰাৰ সময়তে আপোনালোকৰ নিজৰ প্ৰচেষ্টাৰে এক উদ্যমী হাতত লৈছে। পৰ্যটকৰ বাবেও এক আশাৰ ৰেঙনি। বিভিন্ন সময়ত বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকল এই তীৰ্থনগৰীলৈ আগমন হয় আৰু বিভিন্ন থলুৱা খাদ্য সম্ভাৰ ল'ব পাৰিব, বিশেষকৈ ৰামদেৱৰ এঠা দৈ। হয়, ধন্যবাদ যাচিছোঁ। পোনপ্ৰথমে সদৌ অসমবাসী ৰাইজক পঞ্চতীৰ্থ হোটেল এণ্ড ৰেষ্টুৰেণ্ট পৰিয়ালৰ তৰফৰ পৰা আমি সম্ভাষণ যাচিছোঁ। হাজো যিহেতুকে তীৰ্থনগৰী হিচাপে প্ৰতিদিনেই হাজাৰ বিজাৰ ভক্তৰ আগমন ঘটে আৰু এই পৰ্যটকসকলৰ লগতে হাজোবাসী ৰাইজৰ কাৰণে আমি থলুৱা জুতিৰে সম্পূৰ্ণ নিভাঁজ খাদ্য সম্ভাৰেৰে আমি পঞ্চতীৰ্থ হোটেল এণ্ড ৰেষ্টুৰেণ্ট যিহেতুকে আমাৰ তীৰ্থনগৰী হাজোত অৱস্থিত, সেয়েহে আমি নামাকৰণো কৰিছোঁ পঞ্চতীৰ্থ হোটেল এণ্ড ৰেষ্টুৰেণ্ট। আমি আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক এসাঁজ থলুৱা জুতিৰ যি নিভাঁজ সোৱাদ সেই সোৱাদ ল'বলৈ আহ্বান জনাম। কোন ঠাইত হৈছে ঠিক হাজো এক্সিছ বেংক তথা হাজো পলিক্লিনিক ডায়েগনষ্টিক চেণ্টাৰ আৰু লোহিয়া হুণ্ডাইৰ ঠিক বিপৰীত দিশত অৱস্থিত হাজো গুৱাহাটী পথত। গতিকে আপোনালোকে আহক, সকলোৱে থলুৱা ব্যঞ্জনৰ এসাঁজ লগে ভাগে খাওক আৰু সম্পূৰ্ণ পৰিয়াল উপভোগ্য এখন ৰেষ্টুৰেণ্ট হ'ব। আমি আটাইকে আহ্বান জনাইছোঁ। নিশ্চয় ধন্যবাদ জনাইছোঁ। যিহেতুকে আমি ইউনিভাৰ 24ৰ দৰ্শালয় সেই সামগ্ৰীৰ পৰিৱেশ দেখুৱাইছোঁ। আমি কথা পাতিবলৈ যত্ন কৰিম যিহেতুকে তিনিগৰাকী যুৱকৰ প্ৰচেষ্টা যিহেতুকে আপোনালোকৰ শিক্ষিত নিবনুৱা যি গ্ৰাস কৰিছিলে আৰু চাকৰিমুখী নহৈ ফালে আপোনালোকে নিজৰ কৰ্ম উদ্যম দেখুৱাইছে। যিহেতুকে বিভিন্ন সময়ত বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকল পঞ্চতীৰ্থলৈ আগমন হয় আৰু বিভিন্ন থলুৱা খাদ্য আপোনালোকে সম্ভাৰ দেখুওৱা জুতি এসাঁজ তৃপ্তিৰে দিয়াৰ চেষ্টা কৰিছে। আমি তিনিজন নিবনুৱাই আমাৰ লগতে আৰু 10জনক সংস্থাপন দিয়াৰ কাৰণে আমি এইখিনি আগবাঢ়ি আহিছোঁ। তাতে আপোনালোকে সহায় সহযোগিতা কৰিলে মিডিয়াৰ জৰিয়তে ভাল লাগিব আৰু বিশেষ ক'ব লগা মোৰ ইয়াতে একো নাই। এইখিনি আৰু ৰাইজে যাতে আমাক সঁহাৰি দিয়ে আৰু প্ৰতিটো কামতে। কেনেধৰণে মনলৈ আহিলে এই চিন্তাটো?
এই চিন্তাটো কেনেধৰণৰ আহিলে মানে আপোনাৰ চাওক এতিয়া নিবনুৱা সমস্যা বহুত বাঢ়ি গৈছে। বাঢ়ি গ'লে কিবাটো কৰিব লাগিব নিশ্চয়। সেইকাৰণে এনেকুৱা ধৰণৰ এটা পথ বাছি লৈ আমি নিশ্চয় আগবাঢ়ি যাম বুলি আশা ৰাখি কৰ্ম উদ্যম দেখুৱাইছোঁ আৰু কি হয় পিছত আৰু বাকীখিনি ভগৱানে জানে। ৰাইজৰ সহযোগিতা পালে নিশ্চয় ৰাইজৰ সহায় সহযোগিতা পালে নিশ্চয় আগবাঢ়ি যাম বুলি আশা থাকিল আৰু নিশ্চয় ধন্যবাদ জনাইছোঁ। যিহেতুকে পঞ্চতীৰ্থ নামেৰে পঞ্চতীৰ্থ হোটেল এণ্ড ৰেষ্টুৰেণ্ট আজিৰে পৰা মুকলি কৰা হৈছে তীৰ্থনগৰী হাজোৰ মাজমজিয়াত বিষ্ণুপুৰত। আৰু এই মুহূৰ্তত মই সেই সামগ্ৰী পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন এজন লোক আহিছে। আমি কথা পাতিবলৈ যত্ন কৰিম। যিহেতুকে মুকলি কৰা হ'ল হাজো পঞ্চতীৰ্থৰ এই পঞ্চতীৰ্থ হোটেল ৰেষ্টুৰেণ্ট। বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকল আগমন হয়। কৰ্ম উদ্যম দেখুৱাইছে তিনিগৰাকী ব্যক্তিয়ে। কি ক'ব? নমস্কাৰ, মই আপোনালোকৰ চেনেলৰ যোগেদি পঞ্চতীৰ্থ হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ তৰফৰ পৰা এজন গ্ৰাহক হিচাপে শুভেচ্ছা জনাইছোঁ। এইটো এটা খুব মানে আশাৰ বতৰা আমাৰ নিবনুৱা যুৱকসকলৰ কাৰণে। তেওঁলোকে এই তিনিজন নিবনুৱা যুৱকে নিজৰ প্ৰচেষ্টাৰে এই পঞ্চতীৰ্থ হোটেল এণ্ড ৰেষ্টুৰেণ্ট আৰম্ভ কৰি আমাক এটা নিবনুৱা যুৱকসকলৰ বাবে এটা উপাৰ্জনৰ এটা নিদৰ্শন দেখুৱাইছে। গতিকে মই তিনিওজন মানে উদ্যোক্তাকে মালিককে মই ধন্যবাদ জনাইছোঁ। খুব সুন্দৰ এটা কথা আছে অসমীয়াত, বাণিজ্য বসতি লক্ষ্মী। গতিকে তেওঁলোকে এই বাণিজ্যৰ জৰিয়তে, ব্যৱসায়ৰ জৰিয়তে তেওঁলোকে নিজৰ উপাৰ্জনৰ ৰাস্তা মুকলি কৰাৰ বাবে তেওঁলোকে আগবাঢ়ি আহিছে। মোৰ ফালৰ পৰা বহুত তেওঁলোকক শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। গতিকে মই আশা ৰাখিছোঁ সকলো ৰাইজে পঞ্চতীৰ্থ হোটেল এণ্ড ৰেষ্টুৰেণ্টক মৰমৰ চকুৰে চাব। নিশ্চয় ধন্যবাদ জনাইছোঁ। আমিও তেওঁলোকক ধন্যবাদ জনাইছোঁ। তিনিগৰাকী যুৱকৰ, শিক্ষিত যুৱকৰ প্ৰচেষ্টাত এনেদৰে পঞ্চতীৰ্থ যি হোটেল ৰেষ্টুৰেণ্ট আছে আৰু পৰ্যটকসকলৰ বাবে এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকলে তীৰ্থনগৰীৰ আগমন হয় বিভিন্ন সময়ত। আৰু সেই পৰ্যটকসকলে এসাঁজ তৃপ্তিৰে খোৱাৰ যি তেওঁলোকে আগবঢ়াই আহিছে তিনিগৰাকী যুৱকক আমি অশেষ ধন্যবাদ জনাইছোঁ। কিছু সামগ্ৰী পৰিৱেশ দেখুৱাৰ বাবে আমি আহি উপস্থিত হৈছিলোঁ তীৰ্থনগৰী হাজোৰ এই বিষ্ণুপুৰত। এই হাজোৰ মাজমজিয়াৰ পৰা মই মৃদুল মজুমদাৰ, ইউনিভাৰ্চিটি 24।